হয় নিশ্চয়কৈ ক'ব লাগিব যি ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত এতিয়া প্ৰতিনিশা হাতীৰ যি উপদ্ৰৱ চলাৰ সেই উপদ্ৰৱ চলাৰ পিছত এতিয়া আতংকিত হৈ পৰিছে গঞা ৰাইজ আৰু সেই গঞা ৰাইজসমূহে ইতিমধ্যে প্ৰতিটো নিশা উজাগৰে নিশা তেওঁলোকে পাৰ কৰিবলৈ বিনম্ৰ ৰজনী কথা হ'বলগীয়া হয় হাতীৰ উপদ্ৰৱৰ বাবে আৰু সেয়া আজিৰ কথা নহয় প্ৰতি নিশা এইদৰে যি বেতাগাঁৱকে ধৰি ভাৰত ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত ইতিমধ্যে এইদৰে হাতীৰ উপদ্ৰৱ চলে আৰু হাতীৰ উপদ্ৰৱ চলাৰ পিছত এতিয়া বিনম্ৰ ৰজনী কটাবলগীয়া আছে ৰাইজসকল আৰু হাতী ক্ষেত্ৰত ব্যৰ্থ হৈছে বন বিভাগ আৰু বন বিভাগৰ ব্যৰ্থতাৰ বাবে এতিয়া আতংকিত হৈ থাকিব লাগিছে প্ৰতিটো নিশা উজাগৰে কটাব লাগি আছে আৰু এই হাতী এতিয়া হাতীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে হাতীৰ যি উপদ্ৰৱ সেই উপদ্ৰৱ পৰিত্ৰাণ পাবৰ বাবে এতিয়া ৰাইজ ওলাই আহিছে আৰু ৰাইজ ওলাই আহি এক ব্যতিক্ৰমী ধৰণে তেওঁলোকে এতিয়া প্ৰতিবাদ বুলিও ক'ব নোৱাৰি তেওঁলোকৰ যি মনৰ আশা এই মনৰ আশা পূৰণৰ বাবে এতিয়া নৈবদ্য আগবঢ়াইছে আৰু যি হাতীৰ বাবে যিখিনি সামগ্ৰী খাদ্য সামগ্ৰী হাতীৰ যি খাদ্য সামগ্ৰী খাবলৈ আহে বা যি খাদ্য সামগ্ৰীৰ প্ৰয়োজন সেই খাদ্য সামগ্ৰীৰে এইদৰে তেওঁলোকে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আৰু নৈবদ্য আগবঢ়াইছে দাদা কি ক'ব আপোনালোকে কেইজন মানে যি প্ৰচেষ্টা হাতত লৈছে এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ এতিয়া আতংকিত হ'ব লাগিছে হাতীৰ বাবে প্ৰতি নিশা আপোনালোকে বিনম্ৰ ৰজনী কটাবলগীয়া হৈছে যি হাতীৰ খেদাত ব্যৰ্থ হৈছে বন বিভাগ আৰু এই বন বিভাগৰ ব্যৰ্থতাৰ বাবে আপোনালোকে এইদৰে বিনম্ৰ ৰজনী কটাই আজি আপোনালোকে নৈবদ্য আগবঢ়াইছে যাতে হাতীৰ উপদ্ৰৱ নচলায় বা গাঁওখন ৰক্ষা পৰে কি ক'ব মানে মেইন কথাটো হ'ল কি আজি আমাৰ 10 দিনমান ধৰি যি আমাৰ এই বেতাগাঁও বা এই অঞ্চলৰ যি হাতী উপদ্ৰৱ কৰি আছে সেয়েহে মোৰ চৰকাৰক বিনম্ৰ অনুৰোধ যেহে ক্ষতি ধান বা বিভিন্ন ধৰণৰ গছ গছনি ভাঙি তহিলং কৰিছে ঘৰবিলাক ভাঙিছে গতিকে মই চৰকাৰক বিশেষভাৱে অনুৰোধ কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষক কিছু পঠাই আমাক এই অঞ্চলৰ ৰাইজক যাতে সকাহ দিয়ে সেয়েহে মোৰ ক'বলগীয়া বিশেষ নাই যিকেইজন হাতী খেদিবলৈ বন বিভাগৰ লোক আহে সেইখিনি পৰ্যাপ্ত নহয় বুলি ভাবে নহয় সেইখিনি নহয় পৰ্যাপ্ত পৰিমাণে বন বিভাগৰ লোক ইয়াতে যোগান কৰিব লাগে আৰু হাতী খেদিবৰ বাবে ব্যৱস্থা কৰিব লাগে চৰকাৰক সেই বিনম্ৰ অনুৰোধ কৰিছোঁ পৰ্যাপ্ত মানে খিদাৰ কাৰণে ব্যৱস্থা কৰিব লাগে সিহঁতৰ চৰকাৰী বিভাগে গতিকে সিহঁতক আনি পেলাই যাতে আমাক ৰাইজক জনসাধাৰণক যাতে সকাহ দিয়ে দাদা কি ক'ব আপোনালোকৰ যি প্ৰচেষ্টা এতিয়া এই প্ৰচেষ্টা শলাগ ল'বলগীয়া হৈছে যিহেতু একাংশই প্ৰতি নিশাই আতংকিত হৈ থাকিব লাগে ৰাতি টোপনি মাৰিব নোৱাৰে বা হাতী খেদি থাকিব লগা হৈছে যি কাম বন বিভাগে কৰিব লাগে বনাঞ্চলৰ পৰা ভাৰত ভূটান সীমান্তৰ যি বনাঞ্চল এই বনাঞ্চলৰ পৰা এতিয়া জনাঞ্চললৈ হাতী ওলাই আহিছে আপোনালোকে হাতী খেদিব লগা হৈছে কিন্তু বিয়াগম এটা বন বিভাগ আছে বন বিভাগৰ বন কৰ্মীসকলেও এই ক্ষেত্ৰত ব্যৰ্থ হৈছে কিন্তু আপোনালোকে এতিয়া একমাত্ৰ ভগৱানক ভৰসা কৰি এইদৰে ওলাই আহিছে নৈবদ্য আগবঢ়াইছে যাতে হাতীয়ে গাঁৱক অনিষ্ট নকৰে বা গাঁৱৰ ঘৰ দুৱাৰ তহিলং নকৰে বা যিবিলাক কৃষিভূমি আছে বা ঘৰ বাৰী এইবিলাক বিনষ্ট নকৰিবৰ বাবে আপোনালোকে এতিয়া নৈবদ্য আগবঢ়াইছে তাৰমানে যিখিনি আমাক ইয়াতে অনিষ্ট কৰিছে যে 10-15 দিন হৈ গ'ল এই অনিষ্ট কৰা স্বত্তেও যে বন বিভাগে আমাক কি কৰিছে কি যিখিনি আমাক সামগ্ৰী দিব লাগে বা তেখেতসকলে যিখিনি সহায় কৰিব লাগে সেই হিচাপে আমাৰ প্ৰয়োজন সাপেক্ষে যিখিনি সামগ্ৰীবিলাক বা যে খেদাৰ কাৰণে যিখিনি চেষ্টা কৰিব লাগে সেইখিনি বন বিভাগ ব্যৰ্থ হৈ পৰিছে সেইকাৰণে আমি আশা ৰাখিছোঁ যে তেখেতসকলেও আহক আমিওতো অতপত সন্ধিয়া হোৱাৰ লগে লগে যে এতিয়া হাতী কিছু সময়ৰ পিছত নামি আহিব নামি অহালৈকে এই অঞ্চলতে এই আমি যিখিনি নৈবদ্য দান কৰিছোঁ এই অঞ্চলতে আহিব এতিয়া এইকাৰণে দিছোঁ যে এইখিনি এৰিয়াত আহিনে এই বস্তুখিনি যাতে খোৱাৰ পিছত আমি গম পাম যে ইয়াত হাতী আহিছে আৰু কিছু সময়ৰ পিছতে ঢেঁকীপুটা সেই দলংটো পাৰ হোৱাৰ কাৰণে চেষ্টা কৰে কিন্তু বন বিভাগে কি কৰে কি ঢেঁকীপুটা ঘাটত সিফালে নোযোৱাৰ কাৰণে সিহঁতে প্ৰটেকশ্যন দিয়ে কিন্তু তাক প্ৰটেকশ্যন দিয়াৰ পিছতে লুটিবাৰী ছাইডে যাব বিচাৰে বা বেটাকৰ সিফালে নদী পাৰ হৈ যাব যায় আৰু ক্ৰমান্বয়ে ইটো ছাইডে প্ৰটেকশ্যন দিয়ে নে কেনে বন বিভাগ যিহেতু ঢেঁকীপুটা থাকে সেই সিটো ছাইড নাযায় এনে কি কৰে আমাৰ বেটাকৰ সিটো ছাইডে সোমাই যোৱাৰ পিছত আমাৰ নদী পাৰ হোৱাৰ লগে লগে আমাৰ সিফালে আকৌ এখন এই যিটো নেকি চিলিতা বস্তি বঙালী বস্তি পাৰ হৈ গৈ সেই পথাৰটো সোমাই গৈ সেই পথাৰত সোমাই যোৱাৰ পিছত কি আমি হাহাকাৰ হৈ পৰোঁ যে বন বিভাগে যে এই সিফালে পাৰ হ'ব নিদিয়ে এইখিনি প্ৰটেকশ্যন দিয়ে বা ইটো ছাইডে লুটিবাৰী প্ৰটেকশ্যন দিয়ে বেটাকৰ ছাইড প্ৰটেকশ্যন নিদিয়ে আমি ভাবিছোঁ কি সেইকাৰণে প্ৰত্যেকজনে লগ হয় যে বন বিভাগে ব্যৰ্থ হোৱাৰ কাৰণে আমি যাতে আমাৰ এইখিনি খাদ্য খোৱাৰ পিছত আমি গম পাম যে আমি গোটেইকেইজনে আহি আমি যে এক হৈ আজিৰ পৰা সিদ্ধান্ত কৰিছোঁ কি যে ইয়াত অহাৰ পিছত আমি এক হৈ খেদিম কিন্তু বন বিভাগে এইখিনি সিদ্ধান্ত ল'ব লাগিছিল কিন্তু আমি ৰাইজে ল'ব লগা বাধ্য হৈছে বন বিভাগে এইখিনি নকৰাৰ কাৰণে এইটো আপোনালোকে আজি নৈবদ্য আগবঢ়াইছে কি কাৰণত নৈবদ্য আগবঢ়াইছে যাতে আমি বিশ্বাস কৰোঁ যে তেখেত হাতীবিলাকে যে খোৱাৰ তাৰণাত ভোকৰ তাৰণাত
সিহঁতে আগবাঢ়ি আহে যে ভোকৰ তাৰণা যিহেতু আগবাঢ়ি আহে সিহঁতক আমি যদি খাদ্য দিওঁ সেইখিনি খাই লৈ যাতে সিহঁতে আকৌ আগৰ স্থানলৈ উভতি যায় তাৰ কাৰণে সিহঁতৰ ভগৱানৰ ওচৰত আমি সেইখিনি দান বৰঙণি আগবঢ়াইছোঁ। যদিহে আপোনালোকৰ এই প্ৰচেষ্টা সফল হয় তাৰপিছত আপোনালোকে প্ৰতিদিনে যোগান ধৰিব? আমি মই নহয় আমি এতিয়া প্ৰত্যেকজনে আমি দৃঢ় সংকল্প যে এইখিনি খাই যোৱাৰ পিছত এসপ্তাহ জোৰা আমি এনেকুৱাকৈ দান কৰি দিম আৰু আপোনালোকে আহক সহায় কৰক আপোনালোকে প্ৰচাৰ কৰক যে আজি যদি খাই যায় আৰু এসপ্তাহ এনেকুৱাকৈ আমি দান বৰঙণি দিম। নিশ্চিতভাৱে এয়া হৈছে বেটাগাঁওবাসী ৰাইজৰ একাংশ লোক আৰু এইসকল লোক ওলাই আহিছে আৰু যি হাতী বন্যহস্তী উপদ্ৰৱৰ পৰা ৰক্ষাৰ বাবে এইদৰে তেওঁলোকে নৈবেদ্য আগবঢ়াইছে আৰু মোৰ সহযোগী দৃশ্য দেখুৱাইছে। এয়া হৈছে বিভিন্ন সামগ্ৰীৰে তেওঁলোকে ইতিমধ্যে পূজা অৰ্চনা কৰিছে আৰু একেলগে হৰিধ্বনিৰে তেওঁলোকে যি গণেশ বাবা বুলি কোৱা হয় আৰু বন্যহস্তীৰ জাকক এতিয়া এইদৰে এই অঞ্চলৰ পৰা যাতে এই উপদ্ৰৱৰ পৰা যাতে এই অঞ্চলবাসীয়ে পৰিত্ৰাণ পোৱাৰ বাবে এইদৰে নৈবেদ্য আগবঢ়াইছে আৰু যিহেতু ব্যৰ্থ হৈছে বন বিভাগ আৰু বন বিভাগে ব্যৰ্থ হোৱাৰ বাবে এইদৰে তেওঁলোকে নিজে ভগৱানক শেষ ভৰসা লৈ এইদৰে নৈবেদ্য আগবঢ়াই তেওঁলোকৰ যি উপদ্ৰৱ সেই উপদ্ৰৱৰ পৰা ৰক্ষা পাবৰ বাবে এইদৰে প্ৰচেষ্টা হাতত লৈছে।